यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। परंपरागत कृषि कार्यत गছ-गছনিৰ आधार रूपे माटी व्यवहार কৰা হয়। माटित जैविक पदार्थर लगते माटी, बाली, पलख समानुपातिक परिमाणत मिहলি হৈ থাকে। परंपरागत कृषि कार्यत माटिर व्यवहार কৰা হয় যদিও ইয়াৰ কিছু ধনাত্মক দিশো আছে। माटी বিভিন্ন অনুজীৱৰ আবাসভূমি। माटित उत्पन्न हुआ अनुजीव जेने विभिन्न प्रकाৰৰ भाइरास, फेकुर आदिए गछসমূहक आक्रमण करे। सठिक সময়ত ব্যৱস্থা নললে খেতিডৰাৰ ক্ষতি কৰে। ইয়াৰ ফলস্বৰূপে উৎপাদক ক্ষতিগ্ৰস্ত হয়। ইয়াত উৎপাদকৰ কোনো পৰিৱেশ নিয়ন্ত্ৰণৰ ক্ষমতা নাথাকে। অৰ্থাৎ মুকলিভাৱে মাটিত কৰা খেতিত উষ্ণতা, পোহৰ আদি অন্যান্য পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ অৱকাশ নাথাকে। কিন্তু আবদ্ধ পৰিৱেশত কৰা খেতিত এইসমূহ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰিত কৰিব পৰা যায়। মাটিৰ পৰিৱৰ্তে আধাৰ ৰূপে কোকোপিটৰ ব্যৱহাৰ যথেষ্ট সুবিধাজনক। কোকোপিট সাধাৰণতে বৰ্গাকৃতিৰ আকাৰত উৎপাদনথলীৰ পৰা বজাৰলৈ আহে। আবদ্ধ পৰিৱেশত কৰা খেতিত মাটিৰ পৰিপূৰক আধাৰ ৰূপে ব্যৱহাৰ কৰাৰ আগতে বৰ্গাকৃতিৰ কোকোপিটৰ টোপোলা গুৰি কৰা হয়। ইয়াৰ পিছৰ পৰ্যায়ত ভালদৰে পৰিষ্কাৰ পানীৰে ধোৱা হয়। এনে কৰিলে কোকোপিটত থকা অতিৰিক্ত লৱণভাগ আঁতৰি যায় আৰু কৃষিকাৰ্যৰ বাবে উপযোগী হৈ পৰে। মাটিৰ পৰিপূৰক ৰূপে কোকোপিটৰ ব্যৱহাৰ সম্পৰ্কত কৃষি উদ্যমী শ্ৰী অমিত গোৱালাই আমাক এনেদৰে কয়। এইটো আমাৰ কোকোপিট ৱাশ্বিং চেণ্টাৰ। আমি ইয়াত কোকোপিটৰ ব্ৰিক আনি মেলি ইয়াত আমি গোটেইখিনি তিয়াই মেলি থওঁ 2 দিনমান, তাকি যিমানো সল্ট আছে কোকোপিটত সেইবোৰ সব ৱাশ্ব আউট হৈ যায়। আৰু তাৰপাছত ইয়াত আমি তিয়াই মেলি যেতিয়া থৈ দিওঁ, তাৰপাছত আমি ইয়াত পৰা কালেক্ট কৰি মেলি আমাৰ ড্ৰাইং চেণ্টাৰত দিওঁ। এইটো এতিয়া আমি কোকোপিট ৱাশ্বিং চেণ্টাৰৰ পৰা আনিলোঁ। এইটো আমাৰ নেট আছে যোনটো আমি লগাই থৈছোঁ, যে আপুনি চাব পাৰে ইয়াত কোকোপিট চব তিতি আছে, পানী তলৰ পৰা পৰি যায়, যে পানী ইয়াত নাথাকে। তাৰপিছত আমি ইয়াত মেলি দিম, সব মেলি এবাৰ আকৌ ৱাশ্ব কৰিম, যে ইয়াত যিমানো সল্ট আছে সেই সল্টখিনি ওলাই যাওক। সেইটো হোৱা পাছত আমি আপোনাক যদি যেতিয়া এবাৰ পুৰা গোটেইখিনি সল্টখিনি ওলাই যায়, তাৰপাছত আমি টেষ্টিং এটা কৰোঁ, যোনটো ইচি চেক বুলি কয়। ইচি কিমান আছে কোকোপিটত, যদি ইচি আমাৰ যোনটো আমাক যিমান লাগে, ফৰ এক্সাম্পল 0.3, 0.4 যদি সিমান পাইছোঁ আমি, তেতিয়াহ'লে ঠিক আছে, নহ'লে আকৌ ৱাশ্ব কৰোঁ, সেইটো লগে আনো। তাৰপাছত আমি ইয়াত আনি মেলি সব ড্ৰাইত দি দিওঁ, সব ড্ৰাই কৰিবলৈ থৈ দিওঁ। কোকোপিট ভালদৰে ধুই ইয়াক মেলি শুকোৱা হয়। শুকোৱাৰ পিছত ইটি মিটাৰৰ সহায়ত ইচি জমা হয়। সাধাৰণতে কোকোপিটত ইচিৰ পৰিমাণ 1.5 থাকে। প্ৰায়বোৰ শস্যত ইচিৰ পৰিমাণ 0.04 ইচিৰ আৱশ্যক হয়। এতিয়া আমি কোকোপিটটো আমাৰ কোকোপিট ৱাশ্বিং চেণ্টাৰৰ পৰা আনি মেলি ইয়াত মেলিছোঁ। এইটো আমি নেট ইউজ কৰিছোঁ, যে যিমানো পানী আছে ইয়াৰ পৰা তিতি থাকে তললৈ পৰি যাওক। তাৰপাছত আমি ইয়াৰ ইচিটো চেক কৰিম। এতিয়া যেনেকৈ এইটো কোকোপিট আমাৰ ৰেডি হৈ আছে, ইয়াৰ ইচিটো আপোনালোকক দেখাওঁ। এইটো আমি ইচিটো চেক কৰিম। যদি আমাৰ ইচিটো এতিয়া 0.04 আছে ইচিটো, এইটো আমাক যিমান লাগে 0.05ৰ তলত সিমান ইচি আছে ইয়াত। এতিয়া আমি এইটো ইয়াৰ পৰা ইউজ কৰি মেলি ইয়াত অলপ ৱাশ্ব কৰি দিওঁ। সেইটো আনি মেলি ৱাশ্ব কৰি মেলি আকৌ আমি ড্ৰাই কাৰণে সেইফালে পঠিয়াই দিওঁ, যে সব বস্তু তাত ড্ৰাই হৈ যাওক। ড্ৰাই হোৱাৰ পাছত আমি গ্ৰ' বেগত এইটো ফুল কৰোঁ, যে আমি এইটো মিডিয়া ইউজ কৰি মেলি প্লাণ্টটো গ্ৰ' কৰিব পাৰিম। আৰু ইয়াত আৰু বেলেগ মিডিয়াও আছে, যেনেকৈ লেকা আহে, ক্লে বলছ এইবোৰ, কিন্তু সেইবোৰ কষ্টলি হয় কম্পেৰেটিভলি টু কোকোপিট।
এই কোকোপিটবোৰ ৰিইউজেবল হয়। আমি এবাৰ ইউজ কৰিলোঁ, এটা চাইকেল প্ৰডিউচ কৰিলোঁ, সেইটোত আকৌ আমি নিউট্ৰেণ্ট দিয়াৰ কাৰণে চলটো বাঢ়ি গ'ল, সেইটো আকৌ আনক ধুৱক, আকৌ ইউজ কৰিব পাৰি। সাধাৰণতে কোকোপিট 12 পৰা 14 ঘণ্টা পানীত তিয়াই থৈ 3-4 বাৰ পৰিষ্কাৰ পানীৰে ধোৱা হয়। এই কাম মহিলা শ্ৰমিকসকলে অতি দক্ষতাৰে কৰে। এই সম্পৰ্কত আমি লগ পোৱা মহিলা শ্ৰমিকসকলে এনেদৰে তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে। আপোনালোকে ইয়াত এইখন ফাৰ্মত কেতিয়াৰ পৰা কাম কৰি আছে? আজি 3 মাহ হৈ গ'ল ইয়াত কাম কৰি থকা। কি কৰি আছে আপোনালোকে? প্ৰথমতেতো আমি কৰিলোঁ ড্ৰাইভনটো কেনেকৈ ৰুব লাগে সেইটো শিকিলোঁ। ড্ৰেগন ফ্ৰুটটো হয়। হয়। দ্বিতীয়ত শিকিলোঁ আমি কোকোপিটটো লৈ আনি দিলে আমাক কেনেকৈ আমি কৰিব লাগে নালাগে সেইটো শিকিলোঁ। কোকোপিটৰ ক্ষেত্ৰত কি কৰে আপোনালোকে? প্ৰথমত আমি আনি পেলাই এতিয়া টেংকিত দিওঁ, দি পেলাই পানী দি ধুব লাগে, ধুই পেলাই আকৌ নেটত উঠাই দিওঁ, নেটত উঠাই থৈ পেলাই আকৌ তাতে পানী দি ধুব লাগে। শুকাবলৈ দিয়ে নেকি? নাই, নেটত উঠাই পেলাই আকৌ আমি পানী দি ধুই পেলাই আকৌ ধুই পেলাই ধুই পেলাই তেতিয়া চেক কৰিব। তাৰপিছতহে আমি আকৌ টিপালত আপোনালোকে নিজে কৰেনে? নাই, সিহঁতে কৰি দিয়ে আমাক। সেইটো আমি এতিয়ালৈকে শিকা নাই, বাকীখিনি শিকিছোঁ। তাৰপিছত আমি উলিয়াই দিওঁ ইয়াত শুকাবলৈ। শুকাই হৈ যোৱাৰ পিছত আমি পলিথিনত ভৰাই পেলাই ভিতৰত লৈ যাওঁ। কেইদিন শুকুৱাই আপোনালোকে? এদিনতে শুকাই যায়। এদিনতে শুকাই যায়। তাৰপিছত পলিথিনৰ বেগত ভৰাই? পলিথিনত ভৰাই কেনে ভিতৰত সোমাই দিওঁ। ভিতৰত কি কাম কৰে আপোনালোকে? ভিতৰততো প্ৰথমতে আমি পলিথিনত পুলিটো ৰোৱনি কৰিলোঁ। ৰোৱনি কৰি হৈ যোৱাৰ পিছত প্ৰুনিং কৰিব দিয়ে। প্ৰুনিং কৰাৰ পিছত যেতিয়া গছটো অলপ ডাঙৰ হয় তাৰপিছত আমাক ক্লিপ লগাব দিয়ে, ক্লিপ লগাইছোঁ। ইয়াৰ পৰা আপোনালোকে বহুতখিনি কাম শিকিছে। আগতে আপোনালোকে এইবোৰ কাম কৰিছিলেনে? আগতে আমি কৰা নাই। কৰা নাছিলে, নতুনকৈ শিকিছে গোটেইখিনি? গোটেইখিনি নতুনকৈ আমি শিকিলোঁ, নতুনকৈ সোমাইছোঁ ইয়াত। তাৰপিছত আৰু কি কৰে? তাৰপিছততো আমি এতিয়া ধৰক ক্লিপ লগাই আছোঁ বৰ্তমান। টমাটৰ লাগিছে, পেপচিকাম লাগিছে। মাটিৰ পৰিৱৰ্তে কোকোপিট ব্যৱহাৰৰ বহু উপযোগিতা আছে। অৰ্গাফাৰ্মৰ সম্পূৰ্ণ কৃষিকাৰ্যত কোকোপিটৰ ব্যৱহাৰ কৰি আহিছে। ইয়াৰ সুবিধা সম্পৰ্কত উদ্যান শস্য সঞ্চালকালয়ৰ মহকুমা কৃষি বিষয়া শ্ৰী বিপুল দাসে এনেদৰে বহলাই কয়। মই বৰ্তমান ইয়াত য'ৰ পৰা কৈ আছোঁ এইটো একচুৱেলি অৰ্গা ফাৰ্মৰ এইটো প্ৰডাকশ্যন চেণ্টাৰ। তো তেওঁলোকে দুটা বেছিক কনচেপ্টৰ ওপৰত এইটো ফাৰ্মখন খুলিছে। প্ৰথম কথা, গোটেই বস্তুখিনি তেওঁলোকে জৈৱিকভাৱে প্ৰস্তুত কৰিব। দ্বিতীয়তে তেওঁলোকে যিখিনি প্ৰস্তুত সামগ্ৰী কৰিব সেইখিনি কিন্তু মাটিত ৰোপণ নকৰে, সেইখিনি তেওঁলোকে কোকোপিট বা আদাৰ চব মিডিয়াত তেওঁলোকে ৰোপণ কৰিব। ইয়াত যে দেখিছে এইবিলাক আমাৰ তেওঁলোকে কোকোপিট আনি এইবিলাক প্ৰস্তুত কৰি আছে। যেতিয়া কোকোপিটটো কিনি আনে তেতিয়া একচুৱেলি ইয়াৰ ইচি বুলি কয়, ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি জেনেৰেলি এইবিলাক কোকোপিটৰ 1.5% থাকে। তো জেনেৰেলি 1.5%ত কোনো শস্য ভালকৈ গ্ৰোথ নলয়। ইভেন এই পাৰ্চেণ্টেজটো আপোনাৰ 0.5ৰ তললৈ যাব লাগে। তো বহুত ক্ষেত্ৰত এইবিলাক তেনেকুৱা 0.5 তলৰ পোৱা যায়, কিন্তু সেইবিলাক বহুত দাম। ইমান ডাঙৰ ফাৰ্মত সেইবিলাক ইউজ কৰিব লাগিলে বহুত খৰচ বেছি হৈ যায়। গতিকে খৰচটো কমাবৰ কাৰণে তেখেতসকলে কি কৰিছে, যিটো ধৰক জেনেৰেল কোকোপিট সেইটো কিনি আনিছে, কিন্তু তেওঁলোকে কোকোপিটটোৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো কমাবৰ কাৰণে এইটো ৱাছ কৰিব লাগে। ৱাছৰ এটা জেনেৰেল নিয়ম আছে। দুটা হ'ল যে ইয়াত ইচি মেটাৰত চালে গম পায় তাৰ কিমান পাৰ্চেণ্টেজ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি আছে, কিন্তু আমাৰ সৰ্বসাধাৰণ যিবিলাক কৃষক তেখেতসকলৰ হাতত এই ইচি মিটাৰটো নাথাকিবও পাৰে, আৰু থাকিলেও চাবলৈ তেওঁলোকে ইমান ইজিলি চাবলৈ বা ইমান ইজিলি ডিটেক্ট কৰিবলৈ তেওঁলোকৰ সক্ষম নহ'ব পাৰে। সেইকাৰণে এটা ভিজুৱেল অবজাৰভেশ্যনৰ কথা মই কৈ দিছোঁ। এইটো একচুৱেলি কোকোপিট ব্লকবিলাক টুকুৰা কৰি পানীত একদিন 12 পৰা 24 ঘণ্টা তিয়াই থ'ব লাগে। তাৰপিছত এইটো ৱাছ কৰিব লাগে। ৱাশ্বিং নিয়মটো এনেকুৱা 3 to 4 টাইমছ ৱাছ কৰিব লাগে। ৱাছ কৰাৰ পিছত আপুনি যেতিয়া দেখিব লাষ্টত শেষত যেতিয়া তাৰ পৰা পানীৰ বৰণটো, যিটো ৱাছ কৰাৰ পিছত পানী ধোৱাৰ পিছত পানী ওলাই আহে, সেই পানীটো যেতিয়ালৈ ৰঙচুৱা হৈ থাকিব আপুনি গম পাব ইচি লেভেলটো উপযুক্ত পৰিমাণৰ লেভেললৈ অহা নাই। যেতিয়া আপুনি দেখিব যে এই পানীটো বগা হৈ গ'ল, ঠিক কাপোৰ ধোৱা ছিষ্টেমৰ দৰে, যেতিয়ালৈ ফেন থাকিব আপুনি গম পাব তাত চাৰ্ফৰ কিছু মিহলি হৈ আছে। ঠিক সেইদৰে পানীটো যেতিয়া সম্পূৰ্ণ বগা হ'ব তেতিয়া আপুনি ভিজুৱেলি ভাবিব যে তাৰ ইচি ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো 0.5ৰ তলত গৈছে। আৰু এখেতসকলে কিন্তু এইটো ইচি মিটাৰ ব্যৱহাৰ কৰে। তেওঁলোকৰ যেতিয়া ইয়াৰ পৰিমাণ 0.4, 0.3 হৈ যায়,
এইটো ব্যৱহাৰৰ কাৰণে উপযোগী হয় আৰু এইটো তাৰপিছত তেওঁলোকে তাৰ পৰা নি এৰাতি পানীটো নেটৰ মোনা টাইপৰ হেৰিত থৈ দিয়ে, পানীটো নিজৰি যায়। নেক্সট ডে এইটো ৰ'দত দি এইটো দেখিছে এইবিলাক যে ৰ'দত শুকাইছে, এইটো যেতিয়া কমপ্লিট শুকান হৈ যাব তেতিয়া ইয়াত পেকেটত ভৰাই তাত পুলি ৰোৱাৰ কাৰণে উপযুক্ত সময় হৈ যায়। এতিয়া কথা হ'ল যে আমাৰ এটা প্ৰশ্ন আহে যে কিয় মাটি নহয়, মাটিটো আমাৰ চাৰিওফালে উভয় নদী, কিয় আমি কোকোপিট ব্যৱহাৰ কৰিব লগা হ'ল? 1 কেজি কোকোপিটৰ দাম হোলচেল হ'লেও 38 পৰা 40 টকা, কিয় ব্যৱহাৰ কৰোঁ? প্ৰথম কথাটো হ'ল যে মাটিত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আদি মাটিৰ পৰা গছলৈ আহিব পাৰে, কোকোপিটত কৰিলে সেই সমস্যাটো নাথাকে। দ্বিতীয় কথা হয় যে শিপাৰ যিটো জোন একদম সমভাৱে এটা কোমল পৰিৱেশৰ এটা সৃষ্টি কৰে আৰু ইয়াত কেতিয়াবা কি হয় পাৰ্লাইট আৰু ভাৰ্মিকুলাইটো কিছু পৰিমাণে মিক্স কৰা যায়। এই তিনিটাৰ মিশ্ৰণটোত কৰিলে কি হয় ভিতৰত যিটো আমাৰ বতাহ সেই বতাহ চাৰ্কুলেশ্যনটো শিপাৰ গুৰিত সমভাৱে থাকে। দ্বিতীয় কথা পাৰ্লাইটৰ কাম হ'ল যে তাত যদি এক্সেছ পানী থাকে যিটোৱে আমাৰ গছৰ গুৰি পচা বেমাৰবিলাক কৰে আৰু সদায় ভেজিটেবলছৰ ক্ষেত্ৰত এইটোৱে কৃষক ৰাইজ বা যিবিলাক এণ্টাৰপ্ৰিনাৰ আছে তেওঁলোকৰ সমস্যা, গুৰি পচা বেমাৰটো কি ধৰণে কণ্ট্ৰল কৰিব? মাটিততো বৰ দিগদাৰী, খুব ক্লোজ অবজাৰভেশ্যন নহ'লে এইটো নোৱাৰি, কিন্তু কোকোপিটত এইটো কাৰণে পাৰি যে ইয়াত পানীটোও কণ্ট্ৰল কণ্ডিশ্যনত দিব পাৰি আৰু পানীৰ কোকোপিটত কৰাৰ ফলত যেতিয়া পানীৰ ড্ৰিপত দিয়ে আপুনি মনত ৰাখিব আমাৰ যদি এখন বাগিচাত 1000 লিটাৰ পানী লাগিছিল দিনটোত, ড্ৰিপ ইৰিগেশ্যন কৰাৰ লগে লগে 900 লিটাৰ পানী কমি যায়, 100 লিটাৰত পৰ্যাপ্ত হৈ যায়। অমিত গোৱালাৰ অৰ্গাফাৰ্ম ফাৰ্মলী এপৰ জৰিয়তে ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে সাজু হৈছে। ব্ৰাইট ক্ৰম নামৰ আন এটি সংস্থাই অসমৰ জহা, ক'লাধান আদি একক আৰু অনন্য সামগ্ৰীসমূহ ভাৰ্চুৱেল প্লেটফৰ্মৰ জৰিয়তে বিক্ৰীৰ বাবে সাজু কৰিছে আৰু সফলতা পাইছে। এই সম্পৰ্কত ব্ৰাইট ক্ৰপৰ হেমৰাজ চেত্ৰীয়ে এনেদৰে কয়। মই যোৱা ডিচেম্বৰ মাহৰ পৰা ব্ৰাইট ক্ৰপৰ লগত জড়িত আছোঁ। তো আমাৰ ব্ৰাইট ক্ৰপত অসমৰ ভিতৰৰ পৰা আৰু অসমৰ বাহিৰৰ পৰা মণিপুৰৰ পৰা মালকেইটা আহে। মালকেইটা আপোনাৰ 100% অৰ্গেনিক চাৰ্টিফাইড হয় আৰু মালখিনি আমি আনি ইয়াত গুৱাহাটী বেলতলত আমাৰ অফিচখন আছে, তাত আমি পেকেজিং কৰোঁ মেটেৰিয়েলকেইটা আৰু মেটেৰিয়েলত আছে আপোনাৰ ব্ৰাউন ৰাইচ ফ্ল'ৰ, ৰেড ৰাইচ ফ্ল'ৰ, তাৰপিছত ব্লেক ৰাইচ ফ্ল'ৰ, তাৰপিছত এৰ'মেটিক জহা ৰাইচ, তাৰপিছত ব্ৰাউন ৰাইচ, সোণা মচুৰ ৰাইচ, তাৰপিছত হিমালয়ান ৰেড ৰাইচ, তাৰপিছত আছে আপোনাৰ চাকাও ব্লেক ৰাইচ আৰু ধনিয়া পাউডাৰ, এইকেইটা এতিয়া এভেইলেবল আছে। আধুনিক কৃষি ব্যৱস্থাৰ নিদৰ্শনৰূপে গঢ়ি তোলা এই ফাৰ্মখনত প্ৰায় 400 ড্ৰেগন ফ্ৰুটৰ পুলি ৰোপণ কৰিছে। ড্ৰেগন ফ্ৰুট কেকটাছ জাতীয় উদ্ভিদ বাবে ইয়াক কম পৰিমাণে পানী লাগে। পানীৰ নিৰৱচ্ছিন্ন যোগানৰ বাবে গোলাকৃতিৰ আকাৰৰ 4টা নিৰ্গমন নলীযুক্ত ড্ৰিপ ব্যৱস্থাৰে গঢ়ি তুলিছে। এনে পদ্ধতিত গছবোৰে নিৰৱচ্ছিন্নভাৱে পানী যোগান পোৱাৰ লগতে পানী নষ্ট হোৱাৰ অৱকাশ কম থাকে। তাৰোপৰি একে পানী যোগান ব্যৱস্থাৰে গছবোৰক সাৰ যোগান ধৰিব পৰা যায়। 4টা জাতৰ পুলি ৰোপণ কৰা ড্ৰেগন ফ্ৰুটৰ সম্পৰ্কত উদ্যমী যুৱক শ্ৰী অমিত খোৱালাই আমাক এনেদৰে কয়। আমি ইয়াত অৰ্গেনিক ফাৰ্মিঙৰ ফাৰ্ম কৰিছোঁ। ওৱান অফ আৱাৰ প্ৰডাক্ট ইজ ড্ৰেগন ফ্ৰুট, য'ত আমি পিংক, ৰেড আৰু য়েল্ল' ভেৰাইটিজৰ ড্ৰেগন ফ্ৰুট লগাইছোঁ। আমি য়েল্ল'টো বেচিকেলি এইটো নতুন যোনটো ভেৰাইটি এতিয়ালৈকে অসমত নাই বা ইণ্ডিয়াটো বহুত ৰেয়াৰ ভেৰাইটি এইটো, আমি এইটো থাইলেণ্ডৰ পৰা ক্ৰপটো আনিছোঁ। এবাৰ আমি ট্ৰাই কৰিবলৈ অলপ 100মান প্লাণ্ট লগাইছোঁ। টোটেল ড্ৰেগন ফ্ৰুট আমাৰ ইয়াত 400টা প্লাণ্ট আছে আৰু আমি এক্সপেক্ট কৰি আছোঁ প্ৰডাকশ্যনটো আমি নেক্সট বছৰ জুনলৈকে পাম ইয়াৰ। এণ্ড উই আৰ এক্সপেক্টিং এ গুড প্ৰডাকশ্যন এজ উই আৰ ইউজিং এভৰিথিং উইচ ইজ ৰিকুৱাৰ্ড। যোনটো আমাৰ নেট লাগে, কাৰণ এইটো আমি নেট ক'তো ইউজ নকৰে, আমি ইউজ কৰিছোঁ কাৰণ গৰমত কি হয় ইয়াত ফাংগাছ এটেক বা সেইবোৰ হ'ব পাৰে। সেইটো কাৰণে আমি এইটো দিছোঁ যে যদি ফাংগাছ এটেক মানে ৰ'দটো ডাইৰেক্টলি আমাৰ প্লাণ্টত নপৰে, তাকি ফাংগাছ এটেক বা এইবোৰ আমাক ইছ্যু ফেচ কৰিব নালাগে।
প্ৰতিটো পোষ্টত কিমানটাকৈ আপোনালোকে প্লেন দিছে প্ৰতিটো পোষ্টত আমাৰ 4টা প্লাণ্টকে আছে। আৰু ফাৰ্টিগেশ্যনৰ ব্যৱস্থাটো কেনেধৰণে কৰিছে? ফাৰ্টিগেশ্যনটো আমাৰ ফাৰ্টিগেশ্যন ৰুম আছে, য'ৰ পৰা আমি ফাৰ্টিলাইজাৰ্ছবোৰ ইউজ কৰোঁ, সেইবোৰ ইয়াত আমি ড্ৰিপেদি পঠিয়াওঁ। আপুনি যদি চাব তাত আমাৰ ড্ৰিপ ছিষ্টেম লাগি আছে, তাত আমাৰ অলপ ফাৰ্টিগেশ্যন চলিও আছে, সেইটো দি আমি ফাৰ্টিগেশ্যন প্ৰভাইড কৰোঁ। ড্ৰেগন ফ্ৰুটৰ জেনেৰেলি আপোনালোকে কিমান দিনৰ ভিতৰত প্ৰডাকশ্যন আশা কৰিব পাৰে? এইটো এবছৰ লাগি যায়। এতিয়া ডিপেণ্ড কৰে আপুনি যোনটো প্লাণ্ট লগাই আছে তাৰ চাইজটো কি আছে। যদি অলপ বেছি ডাঙৰ থাকে আপুনি সোনকালে গ্ৰ'থটো পাব পাৰে প্লাণ্টৰ, যদি সৰু আছে অলপ এবছৰমান লাগি যায় আপোনাৰ প্লাণ্টটো গ্ৰ'থ হওঁতে। স্পেচিংটো কিমান দিছে আপোনালোকে? 9x9 ফিট। 9x9 ফিট। ফাৰ্টিগেশ্যন আপোনালোকে কোন সময়ত কৰে, দিনৰ কোন সময়ত কৰে? এইটো দিনত নহয়, একচুৱেলি ড্ৰেগন ফ্ৰুটটো হ'ল আপোনাৰ কেকটাছ ভেৰাইটি। চ' ইয়াত পানী বেছি, আপোনাৰ ফাৰ্টিগেশ্যনটো বেছি দিব নোৱাৰি আমি উইকলি বা এভৰি আফটাৰ 3 days 4 days তেনেকৈ দিওঁ আমি। ইয়াত বেছি পানী হ'লে প্লাণ্টটো আপোনাৰ বেয়া হ'ব পাৰে। আপোনালোকৰ ইয়াত দেখা পাইছোঁ যে ফাৰ্টিগেশ্যন আপোনালোকে ৰিং ছিষ্টেমত কৰিছে, ইয়াৰ কাৰণটো এডভান্টেজটো কি? এডভান্টেজটো এইটোৱে যে আপোনাৰ যোনকেইটা আমি ফাৰ্টিগেশ্যন দি আছোঁ সেইবোৰ জেগাত পৰিব। যদি আমি আপোনাৰ নৰ্মেল ড্ৰিপ দিওঁ সেইটোত চব প্লাণ্টত নেপাব। 4টা প্লাণ্ট আছে আমাৰ চাৰিওফালে, সেইটো আমি যদি লাইন দিওঁ তেতিয়া 4 প্লাণ্ট নেপাব। ৰুলিং কৰা কাৰণ ৰিজন সেইটো আছে যে চব প্লাণ্টে ফাৰ্টিগেশ্যনটো পাওক। এইটো কাৰণে ছিষ্টেমটো বেলেগ ধৰণে ব্যৱহাৰ কৰিছে নেকি? তাৰ যিটো ব্যৱস্থাটো কৰিছে কেনেধৰণে কৰিছে? এতিয়া যেনেকৈ আমি ইয়াত যোনটো ইউজ কৰিছোঁ ড্ৰিপ ছিষ্টেম, এইটো আমি কমপ্লিটলি আণ্ডাৰগ্ৰাউণ্ড কৰিছোঁ। যে যদি ইয়াত কিন্তু মেইনটেইন কৰিব লাগে, গ্ৰাছ চব কাটি থ'ব লাগে, আমি কাটি আছোঁ, কাটিং কৰি আছোঁ। যদি আমাৰ ড্ৰিপটো আমি বাহিৰতে দিওঁ সেইটো কাৰণে আমাৰ ক্লিনিঙৰ ইছ্যু আহিব পাৰে, সেইকাৰণে আমি চব আণ্ডাৰগ্ৰাউণ্ড কৰিলোঁ এইটোত। এতিয়া যিমানো আছে চব আমাৰ ফাৰ্টিগেশ্যন ৰুমৰ পৰা ফাৰ্টিলাইজাৰ্ছ আহে ইয়াত প্লাণ্টবোৰ সেইটোত পাই যায়। আৰু আপোনালোকে কি মেনেজমেণ্ট প্ৰেক্টিছ কি কৰিব লাগে ড্ৰেগন ফ্ৰুটৰ ক্ষেত্ৰত, কি কৰি আছে, কেনেধৰণে কাম কৰি আছে? এতিয়া যেনেকৈ পেষ্ট মেনেজমেণ্ট হ'ল, আপোনাৰ যদি কিবা পোক লাগিছে বা কিবা লাগিছে সেইটোত আমাক চাব লাগে। উইদাউট ইউজিং এনি কেমিকেলছ এণ্ড এভৰিথিং, ইফ ইউ কেন ৰিমুভ ইট, আমি যদি আঁতৰাব পাৰোঁ পোক চোক বা আমি ফাংগাছ এটেক হৈ আছে যদি আমাক কি ব্যৱস্থা কৰিব লাগে। এতিয়া আমি যদি নেটটো দিছোঁ। আপোনালোকে ফাৰ্টিগেশ্যন যিটো কৰিছে অৰ্গেনিকেই কৰি আছে? অৰ্গেনিক কৰিছে। আপোনাৰ কনচেপ্টটো অৰ্গেনিক? কনচেপ্টটো অৰ্গেনিক। আৰু কেনেধৰণে মেনেজমেণ্টৰ ক্ষেত্ৰত কি কৰে আপুনি কৈ আছিলে? আমি যেনেকৈ এতিয়া আমাৰ কি আছে আমি ষ্টেণ্ডাৰ্ডাইজ কৰিছোঁ প্ৰচেছটো। চব জেগাত আমাৰ মানে আপোনাৰ কি উইকলি কি ৰুটিন আছে, কি কৰিব লাগে, কেনেকৈ কৰিব লাগে। এতিয়া আমাৰ মানুহকেইটাই কাম কৰিছে, সিহঁতি বান্ধি আছে ড্ৰেগন ফ্ৰুটবোৰ। এইবোৰ আমাৰ মেক শ্যোৰ হ'ব লাগে যেতিয়াও বাঢ়ি গৈ আছে আমাক বান্ধি থ'ব লাগিব, মাটিৰো তলত লুজ কৰি থাকিব লাগিব। তাৰপিছত আমাক যি গোবৰ বা ভাৰ্মি কম্প'জ ইউজ কৰিব লাগে সেইটো উইকলি বা মান্থলি যি ইউজ কৰিব লাগে সেইটো কৰি থাকিব লাগিব। আমি এটা ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছ আছে, সেইটো দি আমাৰ ডেইলি এক্টিভিটিছবোৰ চলি থাকে। এই ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছটো কোনে ডেভেলপ কৰিছে আপোনালোকৰ? আমি কৰিলোঁ। কেনেধৰণে কৰিছে? এইটো আমি মানে বহুত ৰিচাৰ্চ কৰিলোঁ, এইটো ইউটিউব বা আপোনাৰ বহুত ভিডিঅ' চালোঁ যোন অলৰেডি গ্ৰ' কৰি আছে। এতিয়া গুজৰাটত আপোনাৰ বহুত ডাঙৰ ফাৰ্ম আছে ড্ৰেগন ফ্ৰুটৰ, সিহঁতৰ চাইছোঁ প্ৰচেছ কেনেকৈ কৰি আছে কেনেকৈ নাই, সেইটো হিচাপে আমি নিজৰ এটা প্ৰচেছ বনাইছে। সেইটো আপোনালোকে ধৰক প্ৰথমবাৰ যিহেতু কৰিছে আপোনালোকে সেইটো ছাকচেছ হোৱাৰ আশা কৰিছেনে? ছাকচেছ হোৱা আশা কৰিছোঁ। এতিয়া আমাৰ প্লাণ্টছবোৰ গ্ৰ'থ হৈ আছে, ভাল গ্ৰ'থ পাইছোঁ আমি যেতিয়া লগাইছিলোঁ একদম যিটো আপোনালোকে যিটো সময় আছে সেই সময়ত গ্ৰ'থটো আপোনালোকে সেই ধৰণে চকুত পৰিছেনে? পৰিছে। কাৰণ আমি এক্সপেক্ট কৰিছোঁ জুনত নেক্সট প্ৰডাকশ্যনৰ কাৰণে। এতিয়া প্লাণ্ট গ্ৰ'থ চাই আমাক লাগি আছে আমি নেক্সট জুন মানত প্ৰডাকশ্যন পাম। পোষ্টৰ চাইজৰ ক্ষেত্ৰত আপোনালোকে যিবোৰ খুঁটা ব্যৱহাৰ কৰিছে সেই খুঁটাবোৰৰ উচ্চতাটো কিমান, হাইটটো কিমান? হাইটটো আমাৰ 7.5 ফুট হ'ল, 1.5 ফুট এইটো আমি মাটিৰ তলত হেৰি কৰোঁ, 5 ফুট আমাৰ ওপৰত থাকে। ইয়াৰ পিছত আপোনালোকে কি দিব তাৰ খুঁটাৰ ওপৰত? ইয়াৰ ওপৰত টায়াৰ আহিব, আপুনি চাব পাৰে তাত টায়াৰ আছে, টায়াৰবোৰ আহিব। সেইটো যেতিয়া আমাৰ প্লাণ্টটো ব্লুম হ'ব পূৰা তেতিয়াহ'লে টায়াৰ ছাপৰ্টত প্লাণ্টকেইটা হেৰি হৈ ওলমি থাকিব। আৰু ইয়াত আপোনালোকে প্ৰতিটো খুঁটাত 3টা বা 4টা প্লেন দিছে? 4টা প্লেন। কাৰণটো কি? কাৰণ 4 জেগা আছে, খুঁটাত 4টা হেৰি আছে, তেতিয়া আমি 4টা প্লান লগাব পাৰি। তাত এটা জেগা মানে এইটো বেচিকেলি এটা যদি কওঁ আমি যদি এটা খুঁটাত এটা প্লান লগাম আমাৰ প্ৰডাকশ্যনটো বহুত কম থাকিব। যদি আমি 4টা প্লান কেটাৰ কৰিব পাৰি এটা পোষ্টতে তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যনটো সেইটো এটা পোষ্টতে বহুত বেছি আহিব। প্ৰকৃতিয়ে অনবদ্য অৱদানেৰে গঢ়ি তোলা সেউজ কৃষিভূমি প্ৰকৃততে সকলো উদ্যান শস্যৰ বাবে অন্যতম অনুকূল। শিক্ষিত যুৱচাম কৃষিখণ্ডলৈ আগবাঢ়ি আহিলে কৃষিখণ্ডৰ অৱস্থিতি আৰু অধিক শক্তিশালী হ'ব বুলি আশা কৰিব পাৰি। অৰ্গা ফাৰ্মৰ দৰে অনুষ্ঠানসমূহৰ প্ৰচেষ্টা এই ক্ষেত্ৰত নিশ্চিতভাৱে সহায়ক হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস
কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।